নমস্কাৰ, এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিব বিচাৰিছোঁ আপোনালোকৰ বাবে। আপোনাৰ যদি এখন বাহন আছে তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে। এতিয়াৰে পৰা নতুন নিয়ম দেশত প্ৰৱৰ্তন কৰা হৈছে। সুৰাপান কৰি যিসকল লোকে বাহন চলায় তেওঁলোকৰ বাবে আহিছে এটা নতুন নিয়ম। ইতিমধ্যে দেশৰ সমগ্ৰ দেশজুৰি ইতিমধ্যে সুৰাপান কৰি যিসকল লোকে বাইক বা গাড়ী চলায় তেওঁলোকৰ বিৰুদ্ধে কঠোৰ আইন প্ৰৱৰ্তন কৰা হৈছে যদিও এতিয়া কিছু সাল সলনি কৰা হৈছে। যিসকল লোকে নিজৰ বাইক বা গাড়ীখন চলাওঁতে যিসকল লোকে সুৰাপান কৰে তেওঁলোকৰ বিৰুদ্ধে এতিয়া কঠোৰ হৈ পৰিব পৰিবহণ বিভাগ। যদি আপুনি বাইক চলায় আৰু বাইক চলাওঁতে যদি আপুনি সুৰাপান কৰি আপোনাৰ বাহনখন চলাই যায় তেন্তে আপোনাৰ শাস্তি হ'ব কঠোৰ, জেল পৰ্যন্ত যাবলগীয়া হ'ব পাৰে আপুনি। যদি আপুনি সুৰাপান কৰি আপোনাৰ বাহনখন চলায় তেন্তে আপোনাৰ যিখন লাইচেন্স আছে, যিখন অনুজ্ঞাপত্ৰ আছে সেই অনুজ্ঞাপত্ৰ বাতিল কৰিব প্ৰশাসনৰ তৰফৰ পৰা। কি নিয়ম আছে এই সন্দৰ্ভত সবিস্তাৰে এই মুহূৰ্তত মই জনাব বিচাৰিছোঁ। যদি আপুনি সুৰাপান কৰি বাহন চলায় আৰু ৰাজপথত যদি আপোনাক পৰিবহণ বিভাগৰ বা ট্ৰেফিক পুলিচে যদি আপোনাক ধৰে আৰু তাৰপাছত যদি আপুনি ধৰা পৰে যে আপুনি বাহনখন চলাওঁতে আপুনি সুৰাপান কৰি আছে তেন্তে আপোনাৰ বিৰুদ্ধে বহুকেইটা বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। যদি আপুনি বাহনখন চলাইছে আৰু প্ৰথমবাৰৰ বাবে আপোনাক আৰক্ষীয়ে ধৰিছে, যদি আপুনি প্ৰথমবাৰৰ বাবে সুৰাপান কৰি যদি বাহন চলায় তেন্তে আপোনাক প্ৰথমবাৰৰ বাবে 10,000 টকা পৰ্যন্ত জৰিমনা বিহা হ'ব। লগতে আপোনাৰ লাইচেন্স যিখন আপোনাৰ লাইচেন্স আছে সেই লাইচেন্সখন বাতিল কৰা হ'ব আৰু 3 মাহ পৰ্যন্ত আপোনাৰ লাইচেন্সখন বাতিল কৰা হ'ব। যদি আপুনি বাৰে বাৰে একেটা ভুলকে কৰে, যদি আপুনি কেইবাবাৰো আৰক্ষীৰ ওচৰত যদি আপোনাৰ দাগ থাকে, যদি কেইবাবাৰো আপুনি যদি সুৰাপান কৰি কেইবাবাৰো আপুনি বাহন চলায় আৰু কেইবাবাৰো যদি আপোনাক আৰক্ষীয়ে ধৰে, যান বাহন আৰক্ষীয়ে যদি আপোনাক ধৰে আৰু কেইবাবাৰো যদি আপুনি ধৰা পৰে তেন্তে আপুনি 10,000 নহয় আপুনি 20,000 টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব। আৰু প্ৰশাসনৰ তৰফৰ পৰা এই নতুন নিয়ম ইতিমধ্যে কাৰ্যকৰী কৰা হৈছে। দেশজুৰি এই যি নতুন নিয়ম প্ৰৱৰ্তন কৰা হৈছে আৰু 3 মাহৰ পৰ্যন্ত আপোনাৰ যিখন লাইচেন্স আছে সেই লাইচেন্সখন কৰ্তন কৰি দিয়া হ'ব। আৰু যদি বাৰে বাৰে আপুনি ভুল কৰে তেন্তে আপুনি 20,000 টকা পৰ্যন্ত জৰিমনা ভৰাৰ লগতে আপুনি জেল পৰ্যন্ত কাৰাবাস পৰ্যন্ত খাটিবলগীয়া হ'ব পাৰে। কাৰণ আমি সকলোৱে জানো সুৰাপান স্বাস্থ্যৰ পক্ষে হানিকাৰক আৰু তাতকৈ অতি বেছি ক্ষতিকাৰক সুৰাপান কৰি বাহন চলোৱাটো। কাৰণ সুৰাপান কৰি বাহন চলোৱাৰ ফলত বিভিন্ন সময়ত আমি দেখিবলৈ পাওঁ বহুতো ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়, বহুজন লোকে প্ৰাণ হেৰুৱায়। আৰু তাৰ সমান্তৰালভাৱে আৰু সেই পৰিপ্ৰেক্ষিততে এতিয়া চৰকাৰে নতুন নিয়ম প্ৰৱৰ্তন কৰিছে। সুৰাপান কৰি যিসকল লোকে বাইক বা গাড়ী চলায় আৰু তেওঁলোকক লৈ এতিয়া কঠোৰ হৈ পৰিছে প্ৰশাসন। যদি সুৰাপান কৰি বাহন চলায় তেন্তে আপোনাৰ বিপদ নিশ্চিত, আপোনাৰ নিজৰ ক্ষতি হ'বই, লগতে আপুনি 10,000 টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব। যদি আপুনি প্ৰথমবাৰ আৰক্ষীৰ ওচৰত ধৰা পৰে তেন্তে আপুনি 10,000 টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব। যদি আপুনি বাৰে বাৰে একেটা ভুলকে কৰে তেন্তে আপুনি 20,000 টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব। আৰু আপোনাৰ যিখন লাইচেন্স আছে, অনুজ্ঞাপত্ৰ আছে, সেই অনুজ্ঞাপত্ৰখন বাতিল কৰা হ'ব, RC বাতিল কৰা হ'ব ইত্যাদি সকলো নথিপত্ৰ আপোনাৰ 3 মাহ পৰ্যন্ত বাতিল কৰা হ'ব। লগতে যদি আপুনি বাৰে বাৰে ভুল কৰে তেন্তে আপুনি হয়তো কাৰাবাস খাটিবলগীয়াও হ'ব পাৰে। এই আইন প্ৰৱৰ্তন কৰিছে প্ৰশাসনৰ তৰফৰ পৰা, পৰিবহণ বিভাগৰ তৰফৰ পৰা এই নতুন আইন প্ৰৱৰ্তন কৰা হৈছে। গতিকে আপুনিও সুৰক্ষিত থাকক, সুৰাপান কৰি বাহন নচলাব। সুৰাপান স্বাস্থ্যৰ পক্ষে হানিকাৰক আৰু তাতকৈ বেছি ক্ষতিকাৰক সুৰাপান কৰি বাহন চলোৱাটো। গতিকে আপুনি নিজকে সুৰক্ষিত ৰাখক আৰু সুৰাপান কৰি বাহন নচলাব। আমি সকলোৱে জানো, সকলোতে লিখা থাকে যে ড'ণ্ট ড্ৰিংক এণ্ড ড্ৰাইভ। ড্ৰিংক এণ্ড ড্ৰাইভত যদি আপুনি ফচে তেন্তে আপোনাৰ বিপদ নিশ্চিত। আৰু আমি দেখিবলৈ পাওঁ আমাৰ অসমৰ কথাই যদি আমি ক'বলৈ যাওঁ, বিভিন্ন সময়ত আমি দেখিবলৈ পাওঁ আৰক্ষী ৰখি থাকে, ব্ৰেথ এনালাইজাৰ লৈ পেলাই ৰখি থাকে আৰু তাৰ পাছতে বহুতো লোকে জৰিমনা ভৰিবলগীয়া হ'ব পাৰে। কিন্তু এতিয়া সেই ধৰণৰ জৰিমনা নহ'ব। প্ৰথমবাৰ যদি আপুনি ধৰা পৰে 10,000, যদি আপুনি বাৰে বাৰে একেটা ভুল কৰে তেন্তে আপোনাৰ জৰিমনাৰ পৰিমাণ হ'বগৈ 20,000 টকা। লগতে আপোনাৰ লাইচেন্স কৰ্তন কৰা হ'ব আৰু লগতে আপুনি কাৰাবাস খাটিবলগীয়া হ'ব পাৰে। গতিকে সাৱধানে থাকক, সুৰক্ষিত হৈ থাকক আৰু পৰাপক্ষত আপুনি সুৰাপান কৰি বাহন নচলাব।